গাঁৱৰ ল'ৰাটো সেনা জোৱান হ'ল। দেশমাতৃৰ সেৱাত নিয়োজিত হ'ল গাঁওখনৰ প্ৰথমজন যুৱক। কোনোবাই যদি পিন্ধাইছে গামোচা, আন কোনোবাই আকৌ পিন্ধাইছে ফুলৰ মালা। যুৱকজনেও আকৌ লৈছে ডাঙৰৰ পৰা আশীৰ্বাদ। সেনাৰ পোছাকত তেওঁক দেখি গৰ্বিত গাঁওবাসী। বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ সমীপতেই থকা বিহুপুখুৰী গাঁৱৰ অশোক কুমাৰ চাহানী। অশোক কুমাৰ চাহানী সেনা বাহিনীত যোগদান কৰাৰ পিছত প্ৰথমবাৰৰ বাবে নিজ গাঁও তথা নিজ গৃহলৈ আহিছে, যাৰ বাবে গাঁৱৰ পুৰুষ মহিলা ডেকা বুঢ়া ল'ৰা ছোৱালী সকলোৱে গাঁওখনৰ পথৰ পৰা ফুল আৰু গামোচা পিন্ধাই সমদল কৰি সকলোৱে আদৰি আনিছে সেনা জোৱানজনক। দৰাচলতে উক্ত গাঁওখনৰ ভিতৰত অশোক কুমাৰ চাহানী হৈছে ভাৰতীয় সেনা বাহিনীত যোগদান কৰা প্ৰথমজন যুৱক। পিতৃ যোগেন্দ্ৰ চাহানীয়ে বহু কষ্ট কৰি মাছ মাৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল আৰু দৰিদ্ৰতাৰ মাজতেই নিজৰ সন্তানক পঢ়া শুনা কৰাইছিল অসমীয়া মাধ্যমৰ বিদ্যালয়ত। সেনা জোৱান অশোক কুমাৰ চাহানীয়ে পূৰ্বতে বহুবাৰ সেনা বাহিনীত যোগদান কৰাৰ বাবে চেষ্টা কৰিছিল যদিও বিফল হৈছিল, কিন্তু অৱশেষত সফলতা লাভ কৰিলে অশোক কুমাৰ চাহানীয়ে। মই এতিয়া মানে ধৰক 2018 পৰা মই প্ৰেক্টিছ কৰি আছোঁ। 2018 পৰা প্ৰেক্টিছ কৰি আছোঁ। বৰ্তমান ফাৰ্ষ্ট টাইম যেতিয়া মই ট্ৰেইনিং দিব গৈছিলোঁ মানে ইণ্টাৰভিউ, তেতিয়া ৰানিংটো ফেইল কৰিছিলোঁ 4 ছেকেণ্ডৰ কাৰণে। তাৰপিছত আকৌ মই দিলোঁ, এক্সাম ফেইল কৰিলোঁ। তাৰপিছত থাৰ্ড টাইম 2022 চনত নৱেম্বৰ মাহত ভেকেঞ্চিটো ওলাইছিল, যিটো মই দিলোঁ। এইটো মাৰ্চ মাহত ফিজিকেল হৈছিল, এইটো পাছ কৰি আকৌ জুলাই মাহত মেডিকেল হ'ল। জুলাই 2022ত আমি আগষ্ট 2023ত আমাৰ ৰিজাল্ট ওলাইছিল, এইটো পাছ কৰিলোঁ। এতিয়া মই নৱেম্বৰ 2023ত মই ট্ৰেইনিঙত গৈছিলোঁ। এতিয়া বেছিক ট্ৰেইনিং কমপ্লিট কৰি আহিছোঁহে। এতিয়া আমাৰ ট্ৰেইনিং বেছিকটো কমপ্লিট হ'ল, এডভান্সটো বাকী আছে 3 মাহৰ। সেইটো আপোনাৰ 14 অক্টোবৰটো আমাৰ এটেষ্টেশ্যন পিৰিয়ড আছে। সেইটো POP হোৱাৰ পিছত আমাক ইউনিটটো ডিষ্ট্ৰিবিউট দিয়া হ'ব। আমি এতিয়া ভাৰতীয় সেনাত সোমাইছোঁ, এইটো কাৰণে মানে বহুত খুচি লাগিছে। আৰু আমাৰ যিমান ৰাজ্য আছে আমাৰ গাঁৱৰ। এই চাকৰিটো আপোনাৰ সপোন আছিলে নেকি ভাৰতীয় সেনাত যোগদান কৰা? আছিল ছাৰ, সৰুৰ পৰাই মানে সপোন আছিল। চবে মানে সোমাই যে মই এইটো ড্ৰেছটো পিন্ধি চাওঁতে মানে মোৰ বহুত মনত মানে মোৰ পৰা এনেকুৱা আছিল যে মই সোমাম, কিন্তু এইবাৰ আকৌ প্ৰব্লেম হ'ল। 2বাৰ 3বাৰ। আপুনি এই নৱ প্ৰজন্মক কি ক'ব? সেইটো ক'ব বিচাৰিছোঁ যে প্ৰেক্টিছটো কৰি থাকক আৰু চেষ্টাটো কৰি থাকক। যেতিয়ালৈকে মানে এজ আছে তেতিয়ালৈকে প্ৰেক্টিছ কৰিব লাগে। এনেকুৱা নহয় যে এইবাৰ ফেইল কৰিলোঁ নকৰোঁ বা 2বাৰ ফেইল কৰিলোঁ। যেতিয়ালৈকে আমাৰ এজ আছে, যেনেকৈ ভাৰতীয় সেনাত 21 ইয়াৰ্ছলৈকে আছে, SSC 23লৈকে আছে। 23 যেতিয়ালৈকে নহয় তেতিয়ালৈকে প্ৰেক্টিছ কৰিব লাগে আৰু ভালকৈ প্ৰেক্টিছ দি থাকিলে হ'ল, হৈ যাব। যদি কাৰোবাক আমাৰ ৰাইজত বা আমাৰ গাঁৱৰ ওচৰত কাৰোবাৰ ল'ৰাবিলাকক বা ছোৱালীবিলাক কিবা যদি সুধিবলগীয়া হয় কুৱেশ্যনবিলাক, মোক সুধিলে হ'ল, মই হেল্প কৰিম যেতিয়ালৈকে মই আছোঁ। সেইটোৱে। আপোনাৰ এই গাঁও প্ৰথমগৰাকী যুৱক হিচাপে আপোনাৰ কেনেকুৱা অনুভৱ হ'ল? আজি তাৰকা আপুনি ড্ৰেছ লগাই কেনেকুৱা লাগিছে আপোনাক? ড্ৰেছ লগাই বহুত ভাল লাগিছিলে, কিন্তু যেতিয়া মই প্ৰথমবাৰ আহিছিলোঁ মই আমাৰ গাঁৱত, মইতো মোৰ দেউতা গৈছিলে মোৰ নিবলৈ ষ্টেচনত। মই আহি সোমালোঁ, মন্দিৰ ওচৰত পালোঁ। তেতিয়া মই ভাবিছোঁ ইমান ভিৰ কিয় কাৰণে, কিবা হৈছে নেকি? মই তাত গৈছোঁ, তেতিয়া ৰাইজৰ মৰমটো পাই বহুত মানে আনন্দিত হৈছোঁ আৰু মানে বহুত মানে মই ক'ব নোৱাৰোঁ তেনেকৈ লাগিছে। মানে মোৰ এইটো ড্ৰেছ পিন্ধি কিনে মোৰ ফেমিলি, মোৰ দেউতা, মোৰ ৱাইফ, মোৰ ল'ৰা আৰু ছোৱালী আছে দুটাই, চবে মানে নিজকে প্ৰাউড ফিল কৰি আছে। আৰু আমাৰ গাঁৱৰ মানুহে প্ৰাউড ফিল কৰি আছে যে আমাৰ গাঁৱত কোনো নাছিলে, এতিয়া মই সোমাইছোঁহে। এতিয়া মই ভাবিছোঁ আমাৰ গাঁৱত যিমানখিনি ল'ৰা ছোৱালী আছে চবে সোমাওক, আগবাঢ়ি থাকক। মই হেল্প কৰিবলৈ ৰেডি আছোঁ। নিযুক্তি লাভ কৰি ঘৰলৈ উভতাৰ পিছত স্থানীয় ৰাইজে আনন্দত আত্মহাৰা হৈ সেনা জোৱান অশোক কুমাৰক ফুলৰ মালা আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। গাঁওখনৰ মাজত শোভাযাত্ৰা উলিয়াই ৰাইজে। সঁচাকৈ এয়াই মৰম, এয়াই ভালপোৱা। নহ'লেনো আজিৰ যুগত কোনে কাৰ বাবে কৰে চিন্তা। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিশ্বনাথ।